নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শকলৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নিয়মীয়া অনুষ্ঠান আইনী সেৱা। প্ৰিয় দৰ্শক, এই অনুষ্ঠানটিৰ জৰিয়তে দেশৰ বিভিন্ন আইনী সেৱাসমূহৰ প্ৰতি সজাগতা সৃষ্টি কৰাই আমাৰ উদ্দেশ্য, যাতে সৰ্বসাধাৰণে এই সেৱাসমূহৰ পৰা সুফল লাভ কৰিব পাৰে। যুগ যুগ ধৰি জ্যেষ্ঠ নাগৰিকসকলে নতুন পুৰুষসকলক বাদ দেখুৱাই আহিছে। পুৰণি সংস্কৃতি বা পথেৰে যি বীজ ৰোপণ কৰি আহিছিল তাকে অনুকৰণ কৰিয়ে আমাৰ পৰৱৰ্তী সমাজ আগবাঢ়িছিল। আগতে পৰিয়ালসমূহত বয়োজ্যেষ্ঠজনৰ কথাই আছিল শিলৰ ৰেখা, কিন্তু পৰৱৰ্তী সময়ত বা বৰ্তমান সময়ছোৱাত আমাৰ উঠি অহা প্ৰজন্ম আৰু কিছুমান সচেতন নাগৰিকৰ অৱহেলা আৰু নিষ্পেষণৰ বলি হ'ব লগা হৈছে আমাৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকল। গতিকে দৰ্শকসকল, জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবে আমি কিছু কথা চিন্তা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আজিৰ সমাজখনত সময়ে সময়ে বয়োজ্যেষ্ঠসকলৰ সামাজিক অধিকাৰসমূহক অধিক ন্যায়িক সুৰক্ষা দিয়াৰ প্ৰয়োজন। সমাজৰ নৈতিক দায়িত্ব আৰু চৰকাৰৰ গুৰুত্বই বয়োজ্যেষ্ঠসকলৰ জীৱন যাতে অধিক সুচল আৰু নিৰাপদ হ'ব পাৰে আৰু তেওঁলোকে দেশৰ গঠনমূলক কাম কাজত নিজকে নিয়োজিত কৰি সন্মান সহকাৰে আৰু আত্মমৰ্যাদা অক্ষুণ্ণ ৰাখি জীয়াই থাকিব পাৰে। সেই উদ্দেশ্যে আজি আলোচনা বয়োজ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ বাবে সমাজ আৰু চৰকাৰৰ দায়বদ্ধতা। এই আলোচনাত কথা পাতিবলৈ আমি বিশেষজ্ঞ আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত হৈছে অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ, বৰ্তমান তেওঁ কামৰূপ জিলা উপভোক্তা আয়োগৰ সভাপতি। তেখেত হ'ল আখতাৰ ফান আলী বৰা ছাৰ। ছাৰ নমস্কাৰ আৰু আপোনাক আমাৰ আইনী সেৱা অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। এই বিষয়ত ছাৰ, আইনী সুৰক্ষা কেনেধৰণে দিয়া হৈছে অকণমান ক'ব নেকি? বয়োজ্যেষ্ঠসকলৰ আইনী সুবিধা পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ক যি জটিলতাৰ সৃষ্টি হৈছে, এই বিষয়ত আমাৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় দিশত বহুতো আলোচনা বিলোচনা হৈ আহিছে। উদাহৰণস্বৰূপে ফেডাৰেশ্যন অন এজিংছ, ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অন এজিংছ 1990 চনতেই আন্তঃৰাষ্ট্ৰীয়ভাৱে আলোচনা হৈছিলে। সেই আলোচনাত বিভিন্ন পৰ্যায়ৰ প্ৰস্তাৱনা গ্ৰহণ কৰা হৈছিলে। তাত কোৱা হৈছিলে যে আমাৰ বয়োজ্যেষ্ঠসকলৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ বয়স বাঢ়ি যোৱাৰ লগে লগে, ক্ষমতা শক্তি কমি যোৱাৰ লগে লগে কেতিয়াও কম হৈ যাব নোৱাৰে বা কমকৈ তেওঁলোকে সমাজত ইকুৱেল ৰাইট আৰু ইকুৱেল সমমৰ্যাদা পাব লাগে। এই প্ৰস্তাৱনাখিনি লোৱাৰ পাছতে পৰ্যায়ক্ৰমে আমাৰ ভাৰতবৰ্ষতো এখন নেশ্যনেল পলিচি অন অল্ডাৰ পাৰ্চনছ 1999 প্ৰস্তুত কৰি উলিয়াইছিলে। এই আঁচনিৰ দ্বাৰাই কোৱা হৈছিলে যে বৃদ্ধ লোকসকলক ফাইনেন্সিয়েল ছাপৰ্ট দিব লাগে। বয়োজ্যেষ্ঠসকল যাৰ বয়স 60ৰ ওপৰ, তেওঁলোকৰ চেল্টাৰ, ৱেলফেয়াৰ আৰু প্ৰটেকশ্যন এগেইনষ্ট এবিউজ এণ্ড এক্সপ্লইটেশ্যন আদি সুবিধা দিব লাগে। 2007 চনত যিখন মেইনটেনেন্স অফ ৱেলফেয়াৰ পেৰেণ্টছ এণ্ড ছিনিয়ৰ চিটিজেনছ বুলি যিখন এক্ট উলিয়াইছিল, প্ৰণয়ন হৈছিলে, সেই আইনখনে কেনেধৰণৰ সুৰক্ষা প্ৰদান কৰি আহিছে? আমাৰ ভাৰতবৰ্ষৰ সাংসদে বিভিন্ন সময়ত বিভিন্ন আলোচনা বিলোচনাৰ পাছত আৰু আমাৰ ভাৰতৰ সংবিধানৰ 41 আৰ্টিকল 41তো কৈছে যে ৰাষ্ট্ৰই নিজৰ ফাইনেন্সিয়েল অৱস্থা কেপাচিটি অনুসৰি বৃদ্ধ লোকসকলে হওক, আনএমপ্লয়ড পাৰ্চন হওক বা আদাৰৱাইজ ডিজেবলছ পাৰ্চন হওক, তেওঁলোককো ছাপৰ্ট বা ফিনেন্সিয়েল সহায় কৰাৰ বাবে স্কিম হাতত ল'ব লাগে। তো তেনে ক্ষেত্ৰত আমাৰ এই যিখন আইন প্ৰস্তুত কৰিলে ভাৰতৰ সংসদে, সেইখন হ'ল মেইনটেনেন্স অফ এণ্ড ৱেলফেয়াৰ অফ দিছ পেৰেণ্টছ এণ্ড ছিনিয়ৰ চিটিজেন এক্ট 2007। এই আইনখনত কৈছে যে এজন বয়োজ্যেষ্ঠ লোক যাৰ নিজৰ উপাৰ্জন ক্ষমতা নাইকিয়া হয়, তেতিয়াহ'লে তেওঁক ভৰণ পোষণ দিয়াটো প্ৰথম দায়িত্ব তেওঁৰ সতি সন্ততিৰ। আৰু যদি তেখেতৰ সতি সন্ততি নাথাকে, তেতিয়াহ'লে তেখেতৰ সা সম্পত্তি যিসকলে উত্তৰাধিকাৰী হ'ব, তেওঁলোকৰো দায়িত্ব হৈ পৰে ভৰণ পোষণ দিয়াটো। এই ভৰণ পোষণ দিবলৈ যাওঁতে যদি মানুহজনে, মই কথা এটা সুধো যে যদি পৈতৃক সম্পত্তি পোৱাৰ পিছতো সন্তানে পিতৃ মাতৃক ঘৰৰ পৰা উলিয়াই দিয়ে, তেনে ক্ষেত্ৰত এই আইনখনতে উল্লেখ কৰা আছে ধাৰা 24ত যে যদি কোনোবাই নিজৰ পিতৃ মাতৃক এবাণ্ডন কৰি এৰি থৈ আহে, তেওঁলোক আইনত জগৰীয়া হ'ব আৰু সেই ক্ষেত্ৰত তেওঁলোকে 3 মাহৰ জেল আৰু 5,000 টকা জৰিমনা পৰ্যন্ত দি বিহাৰ ব্যৱস্থা এই আইনখনত উল্লেখ কৰিছে। এইটো কিন্তু খুব ভাল ব্যৱস্থা কৰিছে ছাৰ। হয়, নিশ্চয়কৈ আমাৰ নৈতিকতা মানুহৰ হয়তো কমি যাব পাৰে বা কমি গৈছে, তেনে ক্ষেত্ৰত আইনী ব্যৱস্থা ল'বলগীয়াও হৈছে বা আইনত উল্লেখ কৰিছে। আৰু কাৰ্যক্ষম হৈছে নে ছাৰ এই আইনখন? নিশ্চয়কৈ এই আইনখনেৰে যিখিনি সুবিধা বা যিখিনি সংস্কাৰৰ কথা আমাক কৈছে,
কাৰ্যক্ষম হোৱা আমি দেখিছোঁ কাৰণ এনেকুৱা হৈছে যে যেতিয়া যিসকল লোকৰ হতি সন্ততি নাই বা তেওঁলোকক ভৰণ পোষণ দিবলৈ নিজৰো সা সম্পত্তি একো নাই তেনে ক্ষেত্ৰত এই দায়িত্বটো আমাৰ চৰকাৰৰ হৈ পৰে আৰু সেই চৰকাৰে বা ৰাষ্ট্ৰই প্ৰত্যেকখন জিলাতে অতি কমেও 150 জন বয়োজ্যেষ্ঠ লোক থাকিব পৰাকৈ প্ৰথম পৰ্যায়ত একোখনকৈ বৃদ্ধাশ্ৰম প্ৰতিষ্ঠা কৰিব লাগে এই বৃদ্ধাশ্ৰমবিলাকত তেনেকুৱা বয়োজ্যেষ্ঠ নাগৰিক যাৰ ভৰণ পোষণ বা যাৰ সিকিউৰিটি চাবৰ বাবে বা হেল্থ কেয়াৰ ল'বৰ বাবে কোনো ব্যৱস্থা নাই সেই সকলোখিনি সুৰক্ষাৰ বাবে এই ব্যৱস্থাটো কৰা হৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে বহু ক্ষেত্ৰত নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনবিলাকক চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টে হওক ফাইনেন্স কৰি তেওঁলোকৰ জৰিয়তেও বহুতবিলাক বৃদ্ধাশ্ৰম পৰিচালনা কৰি আছে বা চলাই আছে চলাই আছে আৰু সেইবিলাক চলাবৰ বাবে কিছুমান নীতি নিৰ্ধাৰণ চৰকাৰে কৰি দিব লাগে ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা এই আইনখনত কৈছে যে পদ্ধতিবদ্ধভাৱে কেনেধৰণেৰে চলাব লাগিব কেনেকৈ তেওঁলোকক হেল্থ কেয়াৰ ডাক্তৰৰ আৱশ্যক হ'লে দিব লাগিব কি কি ব্যৱস্থা তেওঁলোকৰ কাৰণে থাকিব লাগিব এইখিনি কথা উল্লেখ কৰা আছে আৰু চৰকাৰৰ গুৰুত্ব কৰণীয়খিনি ছাৰ হয় এই আইনখনতেই কৈছে যে তেখেতসকলৰ মেডিকেল হেল্থ কেয়াৰ চৰকাৰে ল'ব লাগে হেল্থ কেয়াৰৰ ক্ষেত্ৰত প্ৰত্যেকখন হস্পিটেলতে জেনেটিক মেডিচিনৰ বাবে বৃদ্ধ লোকসকলৰ বাবে ছেপাৰেট ইউনিট খোলাৰ ব্যৱস্থা কৰিছে আৰু কৰিছেও বহুবিলাক অঞ্চলত আৰু তেখেতসকলৰ বাবে বেলেগকৈ কিউ এটা লাইন পতাৰ বা কাউণ্টাৰ এটা সুকীয়াকৈ কিন্তু বৰ্তমান সময়ত দেখা যায় হস্পিটেলসমূহত বা ৰেল ষ্টেচনত তেনেকে আৰু এটিএম বুথবিলাকত বয়োজ্যেষ্ঠ নাগৰিকসকলৰ শাৰী পাতি লাইন ধৰি কাম কৰিবলৈ অসুবিধা তেনেস্থলত কিবা ব্যৱস্থা এই ব্যৱস্থাসমূহে নেকি ছাৰ এই ব্যৱস্থাসমূহৰ লগতে আমাৰ বিশেষকৈ মই ক'বলৈ বিচাৰিম যে আসাম ষ্টেট পলিচি ফৰ ছিনিয়ৰ চিটিজেনছ 2016 এখনো পুনৰ গঠন কৰিছে এই গঠন কৰাৰ দ্বাৰাই ৱেলফেয়াৰ ফাণ্ড ইম্প্ৰুভ কৰাৰ বাবে ফেমিলি পেঞ্চন ইম্প্ৰুভ কৰাৰ বাবে আৰু বিভিন্ন ধৰণৰ হেল্পলাইন পৰ্যন্ত খোলাৰ ব্যৱস্থা বা নিৰ্দেশনা এই আঁচনিখনত লৈছে গতিকে এইবিলাক আঁচনি যদি প্ৰস্তুত হৈ উঠে আৰু এই আইনখনে উল্লেখ কৰা মতে বৃদ্ধ লোকসকলৰ ৱেলফেয়াৰৰ বাবে বিভিন্ন সময়ত যদি চৰকাৰৰ ফালৰ পৰা বিভিন্ন নিৰ্দেশনা যায় তেনে ক্ষেত্ৰত এইবিলাক কৰিবলগীয়া কৰণীয় আছে আমি দেখিছোঁ যে কেতিয়াবা উৰাজাহাজৰ ক্ষেত্ৰত কিছুমান পাৰ্চেণ্টেজ অল্ডাৰ পাৰ্চনৰ কাৰণে কমকৈ আছে ৰেলৱেটো তেওঁলোকৰ কনচেশ্যন দিয়া হৈছে কিন্তু হয়তো বহু সময়ত আমি দেখিছোঁ যে এই কনচেশ্যনৰ উপৰিও তেখেতসকলক আপুনি কোৱাৰ নিচিনাকৈ কিউ কৰিবলৈ দীঘলীয়াকৈ দিব নালাগে এখন বাছত যদি 50 জন যাত্ৰী উঠে তাৰে অতি কমেও 10 জন বয়োজ্যেষ্ঠ সংৰক্ষিত কৰি থাকিব লাগে আৰু এই সংক্ৰান্তত হয়তো বিভাগে ইচ্ছা কৰিলে সেই ডিৰেকশ্যন দি পাৰ্মিট কণ্ডিশ্যনতেই লিখি দিব পাৰিব যে যদি এখন পাব্লিক ভেহিকুল হয় ইয়াত যদি সকলো ধৰণৰ মানুহ উঠায় তাত অতি কমেও 10 জন বৃদ্ধ লোকৰ বা 15 জন বৃদ্ধ লোকৰ বাবে চিট সংৰক্ষণ কৰি ৰাখিব লাগে তেতিয়াহ'লে কি হ'ব যে দীঘলীয়া এটা শাৰী পাতি বৃদ্ধ লোকজন হাৰাশাস্তি হ'ব নালাগে এক কিনাৰত তেওঁ সুন্দৰকৈ বহি থাকি সমাজৰ দায়িত্ব আগতে সমাজৰ কৰণীয়খিনি আপুনি কওকচোন ছাৰ সমাজৰ কৰণীয় আছিলে যে এই বিষয়ত সমাজৰ প্ৰথম কথা হ'ল কৰণীয় তেওঁলোকে নিজৰ আমি এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ গতিকে আমাৰ কিবা কৰিবলগীয়া কাম থাকিলে আমি চৰকাৰৰ জৰিয়তেই কৰিব লাগিব গতিকে আমি যদি গণপ্ৰতিনিধিসকলক এই বিষয়ত সজাগ কৰি তোলো আৰু ৰাইজে যদি আমি সজাগতা নিজেই বৃদ্ধি কৰোঁ যে আমাৰ এনেকুৱা ব্যৱস্থা আইনত আছে বিভিন্ন স্কিম আছে ফাইনেন্সিয়েল ছাপৰ্ট দিয়াৰ কাৰণে নিৰ্দেশনা আছে সংবিধানেও কৈছে আৰ্থিক অৱস্থা অনুযায়ী ৰাষ্ট্ৰই এই বৃদ্ধ লোকসকলৰ বাবে নিবনুৱাসকলৰ বাবে বা অন্য মানুহৰ বাবে ফাইনেন্সিয়েল ছাপৰ্টৰ ব্যৱস্থা কৰিব লাগে গতিকে তেনে ক্ষেত্ৰত আমাৰ বিধানসভাই হওক বা সাংসদ পালিকাই হওক বা চৰকাৰে হওক নীতি নিৰ্দেশনা দি নিশ্চয়কৈ আছে আৰু এইখিনি কথা তেতিয়াহে সঠিক হৈ উঠিব যেতিয়া আমাৰ নাগৰিকসকল সজাগ হ'ব প্ৰথম কথা আমি নিজেই বুজিব লাগিব যে আমাৰ কৰ্তব্য কি প্ৰত্যেকজন নাগৰিকে সজাগ হোৱাটো উচিত আৰু এই সজাগতাই আমাক আনি দিব আইনী ব্যৱস্থাটোৰ মাজেৰে থকা যিখিনি বিধি ব্যৱস্থা সেই বিধি ব্যৱস্থাখিনি আমি ল'ব পাৰিম বা আমি কৰণীয়খিনিও আমি কৰিব পাৰিম তেতিয়াহে হয়তো এইখিনি কথা কাৰ্যক্ষম হ'ব আৰু শ্বহীদ কুশলকৰ যিখন বৃদ্ধ পেঞ্চন আঁচনি সেই আঁচনিখনৰ দ্বাৰা যিসমূহ আমাৰ দুখীয়া শ্ৰেণীৰ বয়োজ্যেষ্ঠসকলক যিটো মানে এখন আমাৰ চৰকাৰে পেঞ্চন দিয়া হৈছে খুব কম ছাৰ পৰিমাণটো
এই ক্ষেত্ৰত পৰিমাণ মই শুনামতে বৃদ্ধি কৰাৰ বাবে হয়তো এতিয়া এডভাইচ দিব লাগিব যিখন আমাৰ ছিনিয়ৰ চিটিজেনছ ৱেলফেয়াৰ কমিটি কনষ্টিটিউট কৰি দিছে অসম চৰকাৰৰ এখন তেনেকুৱা কমিটি আছে তেখেতসকলে হয়তো দিহা পৰামৰ্শ দিব আৰু এই আঁচনিখনৰ ধন যিটো আছিলে এতিয়া প্ৰতিজন নাগৰিকে যাৰ উপাৰ্জন বৃদ্ধ নাগৰিক তেখেতৰ উপাৰ্জন যদি বছৰি 2.5 লাখ টকাৰ কম হয় তেতিয়াহ'লে তেওঁলোকে মাহিলী 250 টকাকৈ পেঞ্চন পায় এইটো খুব কম হয় বুলি ভবা যায় আৰু নতুনকৈ যদি ল'ব লগা হৈছে এইটো চৰকাৰীভাৱে বিভাগে ল'ব এনেই শুনিবলৈ পাইছোঁ যে এনেকুৱা দিহা পৰামৰ্শ বা বিলোচনা হৈছে আৰু এইখিনি কথা আমি আগবঢ়াই নিয়াবলৈ হ'লে আমিয়ে নিজেই সজাগ হৈ হয়তো এই বিষয়ত আমি চিন্তা চৰ্চা কৰি কিছু দিহা পৰামৰ্শ দিয়াৰো আৱশ্যকতা আছে স্যাৰ আকৌ যেতিয়া এগৰাকী জ্যেষ্ঠ নাগৰিকৰ অভিজ্ঞতাৰ পৰা এখন সমাজ যেতিয়া সমৃদ্ধ উপকৃত হয় তালৈ লক্ষ্য ৰাখি আপুনিও এগৰাকী জ্যেষ্ঠ নাগৰিক গতিকে এই জ্যেষ্ঠ নাগৰিকৰ সন্মিলনসমূহ সময়ে সময়ে অনুষ্ঠিত কৰা দেখা যায় আমাৰ যিসকল পিছপৰা বয়োজ্যেষ্ঠ নাগৰিক আছে তেওঁলোকৰ সা সুবিধাৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি ইয়াত পিছপৰা বুলি তেনেকুৱা কথা নহয় সমাজৰ বয়োজ্যেষ্ঠ লোকসকলৰ বাবে বিশেষ ধৰণেৰে আঁচনি প্ৰস্তুত কৰাৰ নিৰ্দেশনা আন্তঃৰাষ্ট্ৰীয়ভাৱেও আছে ইতিমধ্যে আমি কৈছোঁ যে আমাৰ ৰাষ্ট্ৰই লৈছে আৰু আমাৰ ৰাজ্যখনেও পদক্ষেপ হাতত লৈছে গতিকে এই সন্মিলনীবিলাক যিবিলাক বয়োজ্যেষ্ঠ নাগৰিকৰ এছ'চিয়েশ্যন আছে এইবিলাকক এনকাৰেজ কৰাৰ পলিচি আমাৰ এই যিবিলাক এল্ডাৰলি পাৰ্চনছ এছ'চিয়েশ্যন আছে তেওঁলোকে লয় বা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে গতিকে এই দাবীবিলাকৰ জৰিয়তে আপুনি যেনেকৈ কৈছে যে পৰা অঞ্চলত বা দুখীয়া লোকসকলৰ বাবে যিখিনি সা সুবিধা দিব লাগে সেই ক্ষেত্ৰত আমাৰ সকলো নাগৰিকে মিলি তেনেকুৱা এটা ব্যৱস্থা ল'বলৈ বা আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে তেখেতসকলৰ শাৰীৰিক অক্ষমতা বা মানসিক কিছু দুৰ্বলতাৰ বাবে তেখেতসকলক আমাৰ সমাজৰ এক্টিভিটিজৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা নাইকিয়া কৰিব লাগে দেখা গৈছে যে এতিয়া বৈজ্ঞানিক যুগত প্ৰতি সময়তে আমাৰ ইলেক্ট্ৰনিক মিডিয়াত কথাবিলাক হয় এটা বুটাম টিপিলে ইটো বুটাম টিপিব লগা হয় বা এতিয়া গোটেইখিনি কথা অনলাইন এপ্লিকেশ্যন কৰিব লাগে তেখেতসকল বৃদ্ধ লোকসকল হয়তো এই বিষয়ত ফ্ৰেণ্ডলি নহয় গতিকে আমাৰ এনেকুৱা এখন সমাজৰ ব্যৱস্থা কৰি ল'ব লাগে য'ত নেকি তেখেতসকলেও সহযোগ কৰিব পাৰে প্ৰাধিকৰণসমূহে সহায় আগবঢ়ায় নাই ক্ষেত্ৰত জিলা প্ৰাধিকৰণবিলাকৰ কৰ্তব্য আছিলে যে আইনী কৰ্তব্য হয় যে আইনী সেৱা আগবঢ়োৱা আমাৰ এই যিখন আইনৰ কথা আমি আজি আলোচনা কৰিছোঁ সেই আইনখনত 7 চনত অধিবক্তা নিযুক্ত কৰাটো নিষিদ্ধ কৰা আছে অধিবক্তাৰ আৱশ্যক নহয় ডিষ্ট্ৰিক্ট ৱেলফেয়াৰ অফিচাৰ বা সম পৰ্যায়ৰ এজন অফিচাৰেই অধিবক্তাৰ কাম কৰিব তাত উকিল যোৱাটো এই আইনখনে সম্পূৰ্ণ মনা কৰিছে নালাগে বুলি কৈছে গতিকে আইন সেৱা প্ৰাধিকাৰীৰ পৰা আইনী সেৱা বা অধিবক্তা লোৱাৰ আৱশ্যক নাই কিন্তু আইন সেৱা প্ৰাধিকাৰীৰ এটা কৰ্তব্যৰ ভিতৰত অন্যতম কৰ্তব্য হৈছে যে এই যিখন মেইনটেনেন্স এণ্ড ৱেলফেয়াৰ অফ দি পেৰেণ্টছ এণ্ড ছিনিয়ৰ চিটিজেনশ্বিপ এক্ট 2007 আছে এইখন আইনৰ অধীনত সকলো জ্যেষ্ঠ নাগৰিকে যিখিনি সা সুবিধা পাব লাগে সেই বিষয়ত তেখেতসকলে সজাগতা বৃদ্ধি কৰিব লাগে স্কুল কলেজৰ পৰা আৰম্ভ কৰিছেও বা মই আগতে তাত থাকোঁতে কৰিছিলোঁ বিভিন্ন সময়ত আমি সজাগতা সভাসমূহ অনুষ্ঠিত কৰা হৈছিলে কৰি লৈ তাত কোৱা হৈছিলে যে তেখেতসকলে এইখিনি সুবিধা পাব আৰু যদি এইখিনিৰ পৰা তেখেতসকলক বঞ্চিত কৰে কোনোবাই যদি ফ্ৰড কৰি সা সম্পত্তি নিজৰ নামলৈ লিখাই লয় সেই সা সম্পত্তি লিখাই লোৱাৰ পাছত যদি তেওঁলোকক ভৰণ পোষণ নিদিয়ে বিধৱাসকলক তেতিয়া আইনৰ ব্যৱস্থাটো কৈছে যে সেই ডকুমেণ্টছখন ভইড হৈ যাব এই যিখন ট্ৰিবুনেলৰ আমি কথা কৈছোঁ ডিষ্ট্ৰিক্ট ট্ৰিবুনেল কনষ্টিটিউট কৰিব লাগে সেই ট্ৰিবুনেলৰ ওচৰত এখন দৰখাস্ত দিলে পৰীক্ষা নিৰীক্ষা কৰি তেনেধৰণৰ লিখাই লোৱা সা সম্পত্তিৰ লিখাই লোৱা কাগজ নথিপত্ৰ ভইড কৰি কেঞ্চেল কৰি দিয়াৰ পৰাৰ ব্যৱস্থা এই আইনখনতে আছে গতিকে এই কথাখিনি পিছপৰা লোকসকলে বা দুখীয়া লোকসকলে বা সমাজৰ শেষৰজন ব্যক্তিলৈকে পাবলৈ হ'লে আইন সেৱা প্ৰাধিকাৰীৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত হৈছে যে এইখিনি কথা আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা বয়োজ্যেষ্ঠসকলৰ সকলোৰে মাজতে প্ৰচলিত কৰি তুলিব লাগে যাতে তেওঁলোকে এই সুবিধাখিনি সুচাৰুৰূপে সকলোৱে পায় আৰু আমি চলি থকা যিখন সমাজ যিখন এসময়ত এই বৃদ্ধ লোকসকলে প্ৰতিষ্ঠিত কৰি আহিছিলে নিজৰ হাতেৰে আজি সেই বৃদ্ধ লোকসকলক আমি অৱহেলা কৰিলে আমাৰো হয়তো নৈতিকতা কিছু খলন হ'ব
আৰু আমি কেতিয়াও হেতু মানি ল'ব নালাগিব আমি সেই নৈতিক সুস্থতাৰে সকলোৰে সামাজিক দায়িত্ব পালন কৰি দুস্থ নাগৰিকসকলৰ এখন ফ্ৰেণ্ডলি সোসাইটি কৰিব লাগে তেওঁলোকৰ ফুল পাৰ্টিসিপেশন কালচাৰেল পাৰ্টিসিপেশন ৰাইট টু সোশিয়াল সিকিউৰিটি ৰাইট টু ওয়াৰ্ক ৰাইট টু এডুকেশন সকলোবিলাক সুবিধা তেওঁলোকৰ থাকিব লাগে বয়স বাঢ়ি যোৱাৰ কাৰণে কিছুমান সামাজিক ব্যৱস্থাৰ পৰা তেওঁলোক আহিব নালাগে দেখা যায় যে তেওঁলোকৰ মানে অকলহৰীয়া এটা অনুভৱ কৰে তেওঁলোকে নিৰাশা হয় হতাশা হয় যেহেতু সন্তানৰ পৰা সেই সময়কণ নাপায় তেওঁলোকে আজিকালি কৰ্মব্যস্ততাৰ বাবে মাল্টিনেশনাল কাম কৰে 15-16 ঘণ্টা কাম কৰি আহে তেওঁলোকে নিজৰ পিতৃ-মাতৃক অকণমান সময় দিবলৈ অপৰাগ হয় তেতিয়া তেওঁলোকে নিৰাশাগ্ৰস্ত হয় অকলহৰীয়া জীৱন সেই কাৰণে সেইখিনিতে আমাৰ আহে সামাজিক দায়বদ্ধতা আমি সমাজৰ লোকসকলেও প্ৰত্যেকজনৰ বিষয়ে চিন্তা কৰিব লাগিব আৰু এই নিসংগতা দূৰ কৰাৰ বাবে তেখেতলোকৰ কাৰণে কি আমি কৰিব পাৰো ফৰ এন্টাৰটেইনিং ওল্ডাৰ পাৰ্সনস তেওঁলোকক একাখৰীয়াকৈ ৰাখি থৈ নাযায় তেওঁলোকৰ পাৰ্টিসিপেশনটো সম্পূৰ্ণ কৰিব লাগে উদাহৰণস্বৰূপে ঘৰত বুৱাৰীয়েক আৰু পুতেক এখন সিনেমা চাবলৈ গৈছে বা এখন থিয়েটাৰ চাবলৈ বা এখন মেলালে গৈছে এতিয়া বৃদ্ধ লোকজনক ঘৰতে এৰি থৈ নগৈ এনেকুৱা এখন মেলা হ'ব লাগে যত নেকি বৃদ্ধ লোকসকলৰ বাবেও বহাৰ ব্যৱস্থা থকাৰ ব্যৱস্থা সমান সময় চাহ সকলোখিনি সুবিধা তেওঁলোকে পাব লাগে তেওঁলোকেও পাবৰ কাৰণে সেই সিনিয়ৰ সিটিজেনছ ফ্ৰেণ্ডলি এটা এটমস্ফিয়াৰ আমি গঢ়ি তুলিব লাগে আৰু এই গঢ়ি তোলাটো আমাৰ নতুন প্ৰজন্মৰ করণীয় আৰু মৌলিক কৰ্তব্য হিচাপে ল'ব লাগে তেখেত যাতে তেওঁলোকৰ মৌলিক করণীয় বহুত আছে স্যার এখিনিত নিশ্চয়কৈ বহুত আছে আপুনি যেটো কথা কৈছে এটো সঁচাকৈ এটা ডাঙৰ বিষয় হৈছে যে বহু সময়ত বৃদ্ধ বয়োজ্যেষ্ঠ লোকসকল অকলহৰীয়া হৈ নিৰাশাত ভুগিব লগা হয় এই নিৰাশাটোৰ পৰা আঁতৰ কৰাৰ দায়িত্ব কেৱল ঘৰখনৰ পৰিয়ালৰ আৰু সমাজেও এটা চিন্তা চৰ্চা কৰি ল'ব লাগে যে এই অঞ্চলত আমাৰ এইখিনি এতিয়াৰ জেনেৰেশনে স্যাৰ বয়োজ্যেষ্ঠসকলে কিবা কথা ক'লে মানধাতাৰ যুগ বুলি কয় আগতে এটা কথা ক'লে বয়োজ্যেষ্ঠজনৰ হেতু শিলৰ ৰেখা হয় ডাঙৰ ঘৰৰ দেউতাই কৈছে মায়ে কৈছে এটো শিলৰ ৰেখা কিন্তু বৰ্তমান সময়ত হেতু কিন্তু কমি আহিছে বৰ্তমান কমি অহাৰ কাৰণ হৈছে যান্ত্ৰিক যুগ যান্ত্ৰিক সভ্যতা আৰু সমাজৰ পৰিৱৰ্তন ডেফিনেটলি আমি মানি ল'ব লাগিব আৰু এই পৰিৱৰ্তিত পৰিস্থিতিত পৰি আমি আকৌ শুধৰাই ল'ব লাগিব যাতে যিবিলাক বস্তু আমি বাদ পৰিছিলে সেইবিলাক আমি শুধৰাই ল'ম যেনেকৈ এটা সময়ত কথা আছিল যে প্ৰথম সন্যাসাশ্ৰম তাৰ পিছতে গাহস্থ তাৰ পিছতে বানপ্ৰস্থ তাৰ পিছতে সন্যাসলৈ গুচি যায় এই চাৰিটা স্তৰত জীৱন মানুহে শেষ কৰে কিন্তু আমিতো আজি বানপ্ৰস্থ বা সন্যাসাশ্ৰমৰ কথাটো মানি নললো সভ্যতা আগবাঢ়ি আহিলে সভ্যতাই সেইবিলাক কথা আমি নাইকিয়া কৰি আমি এখন সভ্য সমাজত সকলোৱে সমানে সম অধিকাৰ ইভিন জন্ম হোৱাৰ তাৰিখৰ পৰা ইভিন প্ৰি নাটাল অৱস্থাৰ পৰাই মানুহৰ মৌলিক অধিকাৰ আহে মানুহৰ জীৱনলৈ আৰু সেই অধিকাৰটো শেষৰ দিনটোলৈকে থাকে গতিকে এই থকা সময়খিনিত যাতে তেওঁ পিছৰ ফালে পৰিৱেশ পাব লাগে যেনেকৈ শিশু অৱস্থাত শিশুসকলৰ বাবে বিশেষ আইন কৰাৰ নিৰ্দেশনা আছে যাতে তেওঁলোকে নিজৰ মৌলিক অধিকাৰখিনি নিজে ল'ব নোৱাৰিলেও ৰাষ্ট্ৰই তেওঁলোকক দিয়াৰ বাধ্যতামূলক কৰে তেনেকৈ বৃদ্ধ লোকসকলৰো কমি যোৱা শক্তি বা মানসিক দুৰ্বলতাৰ বাবে পাব লগা প্ৰাপ্য অধিকাৰখিনিৰ পৰা বঞ্চিত নহয় তাৰ বাবে আমি সচেতন হ'ব লাগে আৰু তাৰ বাবে আইন প্ৰণয়ন কৰি লৈ পেলাই এই ব্যৱস্থাখিনি দিয়াৰ যুক্তিযুক্ততা দেখুওৱা হৈছে আলোচনা হৈছে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় দিশতো এই বিষয়ত বিভিন্ন আলোচনা হৈ থকা হৈছে আৰু তাৰ ফলত আমি দেখিবলৈ পাইছো বহু পৰিমাণে আমি আজি বয়োজ্যেষ্ঠসকলক বিভিন্ন কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱা বা কাম কৰা বা হা সুবিধা লৈ মৰ্যাদাৰে চলিব পৰা দেখা পাইছো আৰু আশা কৰিছো ইয়াতকৈ হয়তো আৰু কিছু উন্নত বা ভাল হ'ব আৰু যিসমূহ আঁচনি এখন প্ৰণাম বুলি এখন আঁচনি প্ৰণয়ন কৰা হৈছিল তাত কেনেকৈ ধৰণৰ সুবিধা দিয়া হৈছিল হয় আঁচনি মানে প্ৰণাম এক্ট এখনেই কৰিছিলে আমাৰ অসমত কৰি আছিলে যে হেৰি প্ৰণাম আইনৰ জৰিয়তে যিসকল আমাৰ কৰ্মচাৰী ৰাজ্যিক কৰ্মচাৰী আছে তেখেতসকলৰ যদি পিতৃ মাতৃক ভৰণ পোষণ নিদিয়ে কোনোবাই যদি এখন দৰখাস্ত দিয়ে সেই আইনখনৰ জৰিয়তে তেখেতসকলৰ চৰকাৰী চাকৰিৰ পৰা দৰমহাৰ পৰা কৰ্তন কৰি সেইটো খোৰাকি এমাউণ্ট পিতৃ মাতৃলৈ দিয়াৰ ব্যৱস্থা কৰি এখন নতুন আইন অসম চৰকাৰেও প্ৰস্তুত কৰি উলিয়াইছে
আৰু যিবিলাক অটল যোজনাসমূহ সেইসমূহ কিমান দূৰ কাৰ্যক্ষম হৈছে হয় হয় সেইবিলাক চৰকাৰী যোজনা বা বিধি বিধান এই বিধি বিধানবিলাকৰ কাৰ্যক্ষমতা আৰু দক্ষতাৰ ওপৰত চৰকাৰীভাৱে যিখিনি ব্যৱস্থা আছে সেইটো তেখেতসকলে বিভিন্ন বিভাগৰ জৰিয়তে কৰি থাকে হেল্থ ডিপাৰ্টমেণ্টে যিখিনি কৰিব লাগে তাৰ নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা যায় আৰু হেল্থ ডিপাৰ্টমেণ্টে সেই ধৰণে কৰি আছে গতিকে এই কথাখিনি কিন্তু এটা বস্তু আছে আমি আইনৰ দিশত যিটো পাইছিলোঁ যে এই চৰকাৰী আঁচনিসমূহৰ যিখিনি বিধি ব্যৱস্থা সেইখিনি যাতে ৰাইজে সুন্দৰকৈ পায় তাৰ বাবে আইন সেৱা প্ৰাধিকাৰীবিলাক আছে গতিকে এই আইন সেৱা প্ৰাধিকাৰী প্ৰত্যেক জিলাতে প্ৰত্যেক মহকুমাতে প্ৰত্যেক ৰাজ্যতে আৰু শেষত আমাৰ ভাৰতবৰ্ষত আইন সেৱা প্ৰাধিকাৰীৰ কথা অফিচ বা কাৰ্যালয় আছে কৰ্মকৰ্তা আছে তেখেতসকলে এই আঁচনিসমূহৰ বিষয়ে বিশদ আলোচনা পৰ্যালোচনা বা ৰাইজৰ মাজলৈ লৈ যাব লাগে যেতিয়া ৰাইজ সজাগ হ'ব সেই ব্যৱস্থা ল'বৰ বাবে চৰকাৰী কাৰ্যালয়ৰ সজাগতা আমাৰ এই ক্ষেত্ৰত যথেষ্ট প্ৰয়োজনীয় আৰু এই ক্ষেত্ৰত মই দেখিবলৈ পাইছিলোঁ যে বহু সময়ত আইন সেৱা প্ৰাধিকাৰীয়েও কাম কৰি আহিছে আৰু সজাগতা বৃদ্ধি কৰাৰ লগে লগে যিসকল কৰ্মকৰ্তা আছে হয় এতিয়া আৰু ব্যৱস্থা নিৰ্দেশনা দিয়া হৈছে যে আৱশ্যক হ'লে মোবাইল মেডিকেল সেৱাও দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা আছে আৰু অন্যহাতেদি হেল্পলাইন নাম্বাৰ খোলাৰ বাবে পৰিকল্পনা লৈছে বা নিৰ্দেশনা দিছে আঁচনি প্ৰস্তুত কৰিছে হেল্পলাইন যদি থাকে কাৰণ আমি দেখিবলৈ পাওঁ যে কেতিয়াবা এনেকুৱাও হৈছে যে সতি সন্তান বিদেশলৈ গুচি গৈছে আজিকালি গ্ল'বেল ভিলেজ বিভিন্ন জেগাত কৰ্মৰ কাৰণে হওক বা শিক্ষাৰ কাৰণে হওক গুচি গৈ এটা প্ৰকাণ্ড ঘৰত বৃদ্ধ লোক মাক দেউতাক অকলশৰীয়া হৈ থাকে তেখেতসকলৰ ছ'চিয়েল ছিকিউৰিটি ফিজিকেল ছিকিউৰিটি হেল্থ পৰা আৰম্ভ কৰি মেণ্টেল ছাপৰ্টলৈকে বিভিন্ন দিশত বহু আসোঁৱাহ বা অসুবিধা পোৱা দেখা যায় এই অসুবিধাবিলাক যাতে পাবলগীয়া নহয় তেওঁলোকে যাতে হেল্পলাইনৰ জৰিয়তে কাৰোবাক মাতি লৈ পেলাই চৰকাৰী আঁচনিবিলাকৰ জৰিয়তে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা অন্য দিশতে হওক ক্ষেত্ৰত তেওঁলোকে সা সুবিধাখিনি ল'ব পাৰিব গতিকে আমি ভাবোঁ যে এই সামাজিক সচেতনতা আৰু আমি কৰা উপলব্ধিবিলাক সমজুৱাভাৱে আলোচনা বিলোচনা কৰিলে অধিক ফলপ্ৰসূ হ'ব বুলি মোৰ বিশ্বাস হয় ছাৰ গতিকে যিমানখিনি সজাগতা আজি আপুনি দৰ্শকসকলে আগবঢ়ালে গতিকে ইমানখিনি ব্যস্ততাৰ মাজত আপুনি আহিলে আৰু যিমানখিনি কথা আজি আমাৰ আগত প্ৰকাশ কৰিলে গতিকে ছাৰ অশেষ ধন্যবাদ ইয়ালৈ অহাৰ বাবে ধন্যবাদ গতিকে দৰ্শকসকল বয়োজ্যেষ্ঠ নাগৰিকসকলৰ অধিকাৰসমূহ যাতে খৰ্ব নহয় কোনেও যাতে হস্তক্ষেপ কৰিব নোৱাৰে সমাজৰ গুৰুত্ব চৰকাৰৰ দায়িত্ব সকলোখিনি যাতে সমানে তেওঁলোকে পায় তাৰ প্ৰতি আমি সকলোৱে লক্ষ্য কৰা উচিত গতিকে তেওঁলোকে যাতে সুন্দৰভাৱে আত্মমৰ্যাদাৰে জীয়াই থাকিব পাৰে তাৰে কামনা কৰি আমাৰ আজিৰ অনুষ্ঠানটি ইয়াতে সামৰিছোঁ ধন্যবাদ